Hi everyone, welcome back to my channel RMBA today. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিওটোত আমি আলোচনা কৰিব লৈছো বহুত এটা গুৰুত্বপূৰ্ণ টপিক আৰু টপিকটো হৈছে বহুত ব্যক্তি এটা কনফিউজনত আছে যে তেওঁলোকে নিউ ট্যাক্স ৰেজিমত ফাইল কৰিব নে ওল্ড ট্যাক্স ৰেজিমত ফাইল কৰিব বিভিন্ন ধৰণৰ কনফিউজন আমাৰ মাইন্ডত ক্ৰিয়েট হৈ আছে তো আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম যে কোন ব্যক্তিয়ে ওল্ডত ফাইল কৰিব লাগে আৰু কোন ব্যক্তিয়ে নিউ ট্যাক্স ৰেজিমত ফাইল কৰিব লাগে গোটেইখিনি আজি আমি আলোচনা কৰিম আগৰ ভিডিওটো যদি আপোনালোকে চোৱা নাই এবাৰ চাই ল'ব তাত মই দিছিলো যে কি বেনিফিট হয় ইনকাম ট্যাক্স ৰিটাৰ্ণ ফাইল কৰিলে আমাৰ কি বেনিফিট হয় নীল ৰিটাৰ্ণ হলে আমি কিয় ফাইল কৰিব লাগে গোটেইখিনি মই কৈছিলো এই ভিডিওটোত মই আকৌ নকওঁ তো আজি মেইন টপিকটো হৈছে যে ওল্ড ট্যাক্স ৰেজিমত আমি ফাইল কৰিম নে নিউ ট্যাক্স ৰেজিমত আমি ফাইল কৰিম সো প্ৰথমতে মই কেইটামান ডিফাৰেন্সেছৰ কথা ক'ম তাৰ পাছত মই হেকত ক'ম যে কোন ব্যক্তিয়ে কোনটো ফাইল কৰিব লাগে So, old tax regime আপোনালোকে মানে চেক কৰিলে গম পাব স্ল্যাব ৰেট কম আছিল কিন্তু নিউ ট্যাক্স ৰেজিমত স্ল্যাব ৰেট বেছি আছিল তথাপিতো ওল্ড ট্যাক্স ৰেজিমত ৰিবেট আছিল আন্ডাৰ সেকশন 87 এ 5 লাখ বা 5 লাখৰ তলৰ যাৰ ইনকাম হয় তেওঁলোকে 12500 ৰিবেট পাইছিল ট্যাক্স ৰেহাই পাইছিল ক্যালকুলেশনটো মই মোৰ নেক্সট পাৰ্টত দেখুৱাই আছো আপোনালোকক এতিয়া মই জাস্ট কথাখিনি কৈ লৈছো আৰু নিউ ট্যাক্স ৰেজিমত ইনকাম যাৰ ইনকাম 7 লাখ বা 7 লাখতকৈ তলত তেওঁলোকে কিন্তু ট্যাক্স ৰেহাই পাব আৰু ম্যাক্সিমাম ট্যাক্স ৰেহাই পাব 25000 ক্যালকুলেশনটো মই দেখুৱাই দিম এটো এটা আছে ডাঙৰ ডিফাৰেন্স প্ৰথম ডিফাৰেন্সটো হৈছে যে তেওঁলোকে স্ল্যাব ৰেটটো নিউ ট্যাক্স ৰেজিমত বেছি কৰিলে ওল্ড ট্যাক্স ৰেজিমত স্ল্যাব ৰেট কম সেকেন্ড ডিফাৰেন্সটো হৈছে যে নিউ ট্যাক্স ৰেজিমত 7 লাখ টকা লৈকে 25000 ট্যাক্স আপোনালোকে ৰেহাই পাব ম্যাক্সিমাম আৰু যাৰ 7 লাখতকৈ কম যিমান ট্যাক্স হয় গোটেইটো আপোনালোকে মাফ হ'ব আৰু ওল্ড ট্যাক্স ৰেজিমত আছিল 5 লাখ এটো এটা সেকেন্ড ডাঙৰ ডিফাৰেন্স থাৰ্ড ডাঙৰ ডিফাৰেন্স এটা মই কৈছো আপোনালোকক যিসকল ব্যক্তিয়ে বহুত ইনভেষ্টমেন্ট কৰিছিল সেকশন 80 সি আপোনালোকে শুনিছে ডিডাকশন এই যিমান ডিডাকশন আছিল গোটেই ডিডাকশন কিনি কিন্তু নিউ ট্যাক্স ৰেজিমত গোটেই ডিডাকশন ব্লক আঁতৰাই দিয়া হ'ল আৰু ওল্ড ট্যাক্স ৰেজিমত আপোনালোকে যদি যাব বিচাৰে কোনোবাই যদি যাব বিচাৰে তেতিয়ালে তেওঁলোকে ডিডাকশন আৰু এক্সেম্পশন ক্লেম কৰিব পাৰিব কিন্তু নিউ ট্যাক্স ৰেজিমত তেওঁলোকে ক্লেম কৰিব নোৱাৰে ডিডাকশন আৰু এক্সেম্পশন উঠাই দিছে তাত অনলি ষ্টেণ্ডাৰ্ড ডিডাকশন থাকে 50000 এটো এটা হৈছে ডাঙৰ মেজৰ ডিফাৰেন্স তিনটা ডিফাৰেন্স আপোনালোকক কলো এতিয়া মই আপোনালোকক দেখুৱাই আছো যে ৰিবেটটো কেনেকৈ ক্যালকুলেশন হয় কি গোটেইখিনি আপোনালোকক মই এতিয়া দেখুৱাই আছো প্ৰথম যেটো মই ডিফাৰেন্স কৈছিলো ইয়াত আপোনালোকে চাওক ওল্ড ট্যাক্স ৰেজিমত for individuals below 60 years ta 2.5 লাখলৈকে নীল 2.5 লাখৰ পৰা 5 লাখ 5% 5 লাখৰ পৰা 10 লাখ 20% আৰু above 10 লাখ হলে 30% আৰু নিউ ট্যাক্স ৰেজিমৰ এতিয়া আমি স্ল্যাব ৰেটটো এবাৰ চাওঁ তাৰ পাছত এতিয়া আপোনালোকে নিউ যেটো ট্যাক্স ৰেজিম তা স্ল্যাব ৰেট আপোনালোকে কেবাটাও দেখা পাব আৰু ইয়াত আপ টু 3 লাখ নীল 3 to 6 5% 6 to 9 10% 9 to 12 15% 12 to 15 20% আৰু above 15 30% ইয়াত আপোনালোকে এটা নোট দেখা পাইছে a rebate of up to rupees 25000 is applicable if the total income does not exceed 7 lakhs মই যোনটো কথা কৈছিলো 7 লাখৰ লৈকে আপোনালোকে বা 7 লাখতকৈ যাৰ ইনকাম কম হয় তেওঁলোকে 25000 লৈকে ৰিবেট পাব মানে ৰেহাই পাব আন্ডাৰ সেকশন 87 এ আৰু যেটো ওল্ড ট্যাক্স ৰেজিম আছিল তাত 5 লাখ যাৰ ইনকাম বা 5 লাখতকৈ তলত ইনকাম তেওঁলোকে 12500 লৈকে ট্যাক্স ৰিবেট পালেহেঁতেন সো এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে 25000 কেনেকৈ ক্যালকুলেশন হৈছে ইয়াতে আপোনালোকে দেখিছে আপ টু 3 লাখ নীল তাৰমানে 3 to 6 লাখ ডিফাৰেন্স ইটো 3 লাখ 3 লাখৰ ওপৰত 5% আপোনালোকে ক্যালকুলেট কৰ কিমান হ'ব 15000 ঠিক আছে 15000 আপোনালোকে ইয়াত ক্যালকুলেট হ'ল নেক্সট 7 লাখৰ লৈকে তাৰমানে আপোনাৰ 6 পৰা 7 লৈকে ইয়াত 6 to 9 আছে না আপোনালোকে 6 পৰা 7 লৈকে যদি ৰেফাৰেন্স লয় 1 লাখৰ ওপৰত 10% মানে 10000 10k দুইটা মিলাই কিমান হ'ল 25000 মানে ম্যাক্সিমাম 25000 আপোনালোকে ৰেহাই পাব এতিয়া ওল্ড ট্যাক্স ৰেজিমটো মই আপোনালোকক এবাৰ দেখুৱাই দিওঁ ওল্ড ট্যাক্স ৰেজিমত আপোনালোকে দেখিছে আপ টু 250000 নীল 250 to 5 লাখ 5% মানে যাৰ ইনকাম 5 লাখ বা 5 লাখতকৈ কম তাৰ মানে ডিফাৰেন্সিয়েল এমাউন্টটো 2.5 লাখৰ ওপৰত আপোনালোকে যদি 5% ক্যালকুলেশন কৰে তেতিয়ালে আপোনালোকে পাব 12500 লৈকে আপোনালোকে ম্যাক্সিমাম ৰিবেট পালেহেঁতেন হেতু কাৰণে আপোনালোকে চাই লওক আপোনালোকৰ নিজৰ ইনকামটো কিমান
কি ক'ত কিমান ৰিবেট পাব গোটেইখিনি মই বুজাই দিছোঁ তাৰ পাছত এতিয়া আমি ৱেবছাইটত গৈ কেনেকৈ ইনকাম টেক্স কেলকুলেটৰটো বা ইনকাম টেক্স এষ্টিমেটৰটো চেক কৰিব লাগে সেইটো এবাৰ চাই লওঁ আহক প্ৰথমতে আপোনালোকে ইনকাম টেক্সৰ যিটো মেইন সাইট তাত আপোনালোকে যাব ইনকাম টেক্সৰ মেইন সাইটত যোৱাৰ পিছত ইয়াত আপোনালোকে এই আইকনটো দেখিছে ইয়াত গৈ প্ৰথমতে লগইন কৰিব লগইন কৰাৰ পিছত নেক্সট ষ্টেপটো এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ বেলেগৰ যেহেতু পেন কাৰ্ড হয় মই বেলেগৰ একাউণ্টত লগইন কৰিছোঁ এটো কাৰণে মই লগইনটো দেখুৱা নাই নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাই আছোঁ এইটো আছে ক্যালকুলেটৰৰ এটা আইকন ইনকাম এণ্ড টেক্স এষ্টিমেটৰ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত যিখিনি জৰুৰী ইনফৰমেশ্যন এই ইনফৰমেশ্যনখিনি আপোনালোকে ফিল আপ কৰিব লাগিব বেসিক ইনফৰমেশ্যন কি ইনকাম ডিটেইলছ কি ডিডাকশ্যন ডিটেইলছ টেক্স গোটেইখিনি আপোনালোকে যেতিয়া দিব তাৰপিছত আপোনালোকে এষ্টিমেট টেক্স ইয়াত আপোনালোকে ক্লিক কৰিব এষ্টিমেট টেক্স ক্যালকুলেট কৰাৰ লগে লগে আপোনালোকক দেখুৱাই দিব মই ইয়াত ওপৰত এটা আপোনালোকক এক্সাম্পল দেখুৱাই দিছোঁ এজ পাৰ অল্ড টেক্স ৰেজিম এজ পাৰ নিউ টেক্স ৰেজিম বুলি কম্পেৰিজন কৰি দিব তেওঁলোকে মই একচুৱেলি বেলেগৰ ডাটা হয় এইটো কাৰণে দেখুৱাব বিচৰা নাই সো আপোনালোকে এনেকৈ মানে কম্পেৰিজনখিনি কৰিব পাৰিব এজ পাৰ অল্ড টেক্স ৰেজিম আপোনালোকৰ কিমান আহিব এজ পাৰ নিউ টেক্স ৰেজিম কিমান আহিব আপোনালোকক দেখুৱাই দিব তো কোনটো কৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হয় আপোনালোকে প্ৰথমতে এষ্টিমেটত গৈ পিনি ক্যালকুলেট কৰিহে আপোনালোকে ৰিটাৰ্ণ ফাইল কৰিব এতিয়া ফাইনেল কনক্লুজন এইটোৱে হ'ল যিসকল ব্যক্তিৰ বহুত এক্সামশ্যন আৰু ডিডাকশ্যন আছে তেওঁলোকে অল্ড টেক্স ৰেজিমত গ'লে বেনিফিটখিনি পাব আৰু যিসকল ব্যক্তিৰ বেছি এক্সামশ্যন বা ডিডাকশ্যন নাই তেওঁলোকে নিউ টেক্স ৰেজিমত গ'লে বেছি বেনিফিচিয়েল